নমস্কাৰ বন্ধুসকল, খুব গৰম পৰিছে আৰু চাৰিওফালে ফল বজাৰত ভৰি পৰিছে, যিকোনো ফল। সেইকাৰণে মই আজি আপোনালোকৰ ওচৰলৈ ফলৰ ৰসেৰে বনোৱা চৰ্বতৰ ৰেচিপি এটা লৈ আহিলোঁ, যিটো অতি ফেমাছ আৰু আজিকালি এইটো মহিতো বুলি জনা যায়। সেইকাৰণে মই আপোনালোকক এই ৰেচিপিটো বনাই পেলাই দেখুৱাম বুলি আপোনালোকৰ ওচৰলৈ ৰেচিপিটো লৈ আহিছোঁ। আৰু যিটো মই দুবিধ ফলেৰে বনাইছোঁ, আপোনালোকে যিকোনো ফল ইউজ কৰিব পাৰে। চাওকচোন মই কেনেকৈ ৰেচিপিটো বনাইছোঁ। এতিয়া এটা গ্লাছত প্ৰথমতে মই অলপ তৰবুজ মানে ৱাটাৰমেলন কাটি ল'লোঁ টুকুৰা টুকুৰকৈ, আৰু তাতে মই অলপ পদুনাৰ পাত লৈ ল'লোঁ গ্লাছটোৰ ভিতৰতে। লৈ পেলাই এডাল লুৰ মাৰিৰে, আমাৰ অসমীয়াত সেইডাল আকৌ কয় খুন্দনা মাৰি, এই খুন্দনা মাৰিডাল ভিতৰত ভৰাই পেলাই গ্লাছটোৰ ভিতৰত ভৰাই পেলাই সেইখিনি মই পিচি ল'লোঁ। আৰু তাতে মই ক'লা নিমখ, আইচ কিউব অলপ দিলোঁ আৰু চাট মছলা আৰু অলপ চেনি পিচা দিলোঁ। দি পেলাই তাতে যিকোনো আপোনালোকে চ'ডা পানী দিব পাৰে, ফান্টা দিব পাৰে, আপোনালোকে 7 আপ দিব পাৰে, তেনেকুৱা ধৰণৰ মই বা যিকোনো নৰ্মেল চ'ডা পানী দিব পাৰে। দি পেলাই তাতে অলপ নেমু চেপি এই মহিটো ৰেচিপিটো মই বনালোঁ। আপোনালোকে চাওকচোন, গ্লাছত সজাই পেলাই তৰবুজৰ এই মহিটোটো মই এডাল ষ্ট্ৰ দি আপোনালোকক দেখুৱাইছোঁ। আৰু আপোনালোকে চাওকচোন, তাতে মই অলপ নেমু চেপি দিলোঁ তৰবুজৰ ওপৰতে, যিহেতু ফ্লেভাৰটো অলপ ভাল হয়। এয়া চাওক, আকৌ আন এটা গ্লাছত মই এয়া অলপ গ্ৰেপছ মানে আপোনাৰ ক'লা আঙুৰ ল'লোঁ, আৰু তাতে আকৌ তেনেধৰণে পদুনাৰ অলপ পাত ল'লোঁ, যিটো পদুনাৰ পাতটো আমি সহজতে পাব পাৰোঁ। গতিকে মই পদুনাৰ পাত অলপো দিলোঁ, আৰু পদুনা পাতটো খুব ভাল লাগে খাই, গুণটো খুব ভাল হয় আৰু আপোনাক খুব ফ্ৰেছ লাগে। চাবচোন পদুনাৰ পাতটো ইউজ কৰি যিকোনো চৰ্বততে দেই। আৰু এতিয়া চাওক, তাতে মই সেই তেনেধৰণে লুৰ মাৰি দি মানে খুন্দনা মাৰি দি সেইখিনি পিচি ল'লোঁ। লৈ পেলাই ক'লা নিমখ, চাট মছলা আৰু চেনি গুড়া দি অলপ আইচ কিউব দি পেলাই সেই একেধৰণেই মই ফান্টাৰ আপোনাৰ বটলৰ ফান্টা বা 7 আপ দি পেলাই এতিয়া গ্লাছটো এনেকৈ মই চৰ্বত বনালোঁ। আৰু বনাই পেলাই ইয়াত মই কিন্তু নেমু চেপি দিয়া নাই, যিহেতু গ্ৰেপছটো মানে আঙুৰটো অলপ টেঙাই থাকে। এয়া চাওক, তাতে মই এখন চামুচেৰে এইখিনি লৰাই পেলাই ষ্ট্ৰ দি দিলোঁ। দি পেলাই গ্ৰেপছ আৰু নেমু, গ্ৰেপছ আৰু আপোনাৰ ওপৰত গ্লাছৰ ওপৰত এতিয়া মই এয়া চাওক গাৰ্নিছ কৰি দিলোঁ গ্লাছৰ ওপৰত। এয়া মই ৱাটাৰমেলন আৰু আপোনাৰ এইটো মই গ্ৰেপছ কাটি দি পেলাই এডাল ষ্ট্ৰ দি এয়া আপোনালোকৰ আগত সজাই দিলোঁ। চাওকচোন কেনে লাগিছে। আপোনালোকে নিশ্চয় ভাল পাইছে। আপোনালোকে ঘৰত বনাই চাব আৰু মোক কমেণ্ট কৰি এবাৰ জনাবচোন।